মই অসম চৰকাৰ তথা প্ৰশাসনক মই আহ্বান জনাইছোঁ যে বৰগুলি ঘটনাটো এনেকুৱা 8 বছৰীয়া ছোৱালী এজনীক যে মাৰি গাঁতত পুতি থৈ পেলাই এনেকুৱা এটা গাত দিয়াৰ চেষ্টা কৰিছিলে সেইসকলক দোষীক যাতে কৰায়ত্ব কৰি পেলাই যাতে উচিত শাস্তি দিয়ে বা ফাঁচী কাটত ওলমাব পাৰে তাৰ বাবে মই অসম চৰকাৰক এইটো মই আহ্বান জনাইছোঁ যাতে অসম চৰকাৰে কোনো জাতিভেদ নিৰ্বিশেষে কোনো জাতিভেদৰ কথা নাহে ইয়াৰ এনেকুৱা ঘটনা যাতে ভৱিষ্যতে নকৰে আৰু যিবিলাক এইবিলাক দুষ্কৃতিকাৰীয়ে এনেকুৱা ঘটনা কৰিছে সেইসকলক যাতে এই অসম চৰকাৰ তথা প্ৰশাসনে সিহঁতক ফাঁচী কাটত ওলমায় তাৰ বাবে মই আহ্বান জনাইছোঁ। এইটো মোৰ কৰজোৰে অনুৰোধ থাকিল বৰগুলিবাসী হৈ পেলাই মই এই কথাষাৰ আগবঢ়াইছোঁ। সঁচাকৈ এই ঘটনাটো বহুত নিন্দনীয়। উঠি অহা এটা ফুলকলীয়া ছোৱালী, শুনিছোঁ 7 বছৰ নে 8 বছৰ বয়স। কোনে মাৰিছে আমি নাজানো, কিন্তু বিশেষ সূত্ৰে জানিব পাৰিছোঁ যে বৰদেউতাই বৰমা আৰু লগৰ কিছুমানে মাৰি পেলাই মানে ক'ৰবাত গাঁতত পুতি থৈছে। এনেকুৱা 6-7 বছৰীয়া ছোৱালীজনী কিনো অপৰাধ কৰিছে? ই উঠি অহা প্ৰজন্মক এনেকৈ মানে জিধৰ ওপৰত মাৰি গাঁতত পুতি থোৱাটো বহুত নিন্দনীয় কাম আৰু আমাৰ সমাজৰ কাৰণেও এইটো বহুত নিন্দনীয় কাম আৰু আইনৰ অপৰাধ। গতিকে আমি আইনক কৰজোৰে অনুৰোধ জনাইছোঁ যাতে এই বস্তুটো উচিত তদন্ত কৰি আসামীসকলক উচিত শাস্তি দিয়ে আৰু আগন্তুক দিনক যাতে অসমৰ ভিতৰত এনেকুৱা ধৰণৰ কোনো অপকৰ্মমূলক কাম নহয় তাৰ বাবে সকলোকে সকীয়াই দিয়ে।